ভৱিষ্যত আজি চাৰিটো বজাই ৰাখিছে অধিকতটো চাৰটো আছে ক'বই নালাগে কাৰণ অধিকতটো মই ক্লোজ হিচাপে মই চাপ পাইছোঁ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সেই উদ্দেশ্যে আমগুৰি পৌৰসভাৰ সভাগৃহত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই যি এই দিৱসটো উদযাপন কৰি আমাৰ 3জন ব্যক্তিক ইয়াত সম্বৰ্ধনা জনালেহি সেই 3জন ব্যক্তিৰ তৰফৰ পৰা আমি তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমগুৰিৰ এজন বিশিষ্ট সাংবাদিক বৰ্তমান তেখেতৰ বয়স 83 বছৰ প্ৰদীপ দত্তদেৱ এই অভাজন মোক জনাইছে। লগতে আজি সুদীৰ্ঘ বছৰ আমগুৰিত বাতৰি কাকত বিতৰক কৰি আমগুৰিত এটা বিশেষ ভূমিকা গ্ৰহণ কৰি থকা প্ৰবীণ ভূঞাদেৱক সম্বৰ্ধনা জনাইছে। আমি এই গ্ৰাম্য সাংবাদিক সংঘক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আজি এই যিটো আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস এই প্ৰেছ দিৱস উদযাপন কৰি গণতান্ত্ৰিক দেশৰ নাগৰিকসকলক সংবাদ মাধ্যমৰ কাষ চপাই অনা লগতে সংবাদ মাধ্যমৰ লগত একাত্ম কৰাত যি তেখেতসকলে প্ৰয়াস কৰিছে তাৰ কাৰণে তেখেতসকললৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ এই প্ৰচেষ্টা সফল হওক, ভৱিষ্যতলৈও তেখেতসকলে এনেধৰণৰ কৰ্মৰ যোগেদি আমগুৰি অঞ্চলটোক আগুৱাই নিয়ক, সংবাদ জগতখনক তেখেতসকলৰ বলিষ্ঠ পদক্ষেপেৰে আগুৱাই নিয়ক, এই আমাৰ মনৰ কামনা। আজি সাংবাদিকসকলে এইটোৱেই কৰিম যে সাংবাদিকসকল নিৰ্ভীক নহ'লে সাংবাদিকতা কৰিব নোৱাৰে। নিৰ্ভীকতাৰে সৈতে সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে সাংবাদিকসকলে সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত বাতৰিসমূহ প্ৰতিষ্ঠা কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে কাম কৰি যাওক, এইটোৱে মোৰ তেখেতসকলৰ প্ৰতি আহ্বান।